নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে ৩৩ দিনীয়া চেষ্টা ৩৩ দিনীয়া জীৱন মৃত্যুৰ যুঁজ আৰু এই যুঁজখনত অৱশেষত হাৰ মানিলে মৃদুমুদ্ৰা ডেকায়ো নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ নলবাৰী কাণ্ড ৩১ মে এটা অভিশপ্ত দিন আৰু সেই ৩১ মেৰ অভিশপ্ত দিনটোত এটা নৃশংস হত্যাকাণ্ডৰ নলবাৰীকে ধৰি জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য ৰ'জ আলী নামৰ এজন যুৱকে নৃশংসভাৱে দাড়ি ঘপিয়াই হত্যা কৰিছিল মাধুৰ্য বৰ্মন নামৰ এজন যুৱকক আৰু তাৰ পিছতে আক্ৰমণৰ বলি হৈছিল এই মেধাৱী ছাত্ৰীগৰাকী মৃদুমুদ্ৰা ডেকাৰ একালৰ সহপাঠী ৰ'জ আলীয়ে এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰিছিল আৰু ৰ'জ আলীৰ আক্ৰমণত ধৰাশায়ী হৈছিল মৃদুমুদ্ৰা ডেকাও ৰাজপথ তেজেৰে ৰাঙলি হৈছিল গতিকে তেনেকুৱা এটা অভিশপ্ত সন্ধিয়া গংগাপুৰ নলবাৰীৰ গংগাপুৰত সংঘটিত হোৱা এটা নৃশংস আক্ৰমণৰ ঘটনা আৰু তাৰ বলি হোৱা মৃদুমুদ্ৰা ডেকায়ো অৱশেষত শেষ নিশ্বাস ত্যাগ কৰিলে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসকৰ নিৰন্তৰ প্ৰচেষ্টা বিশেষজ্ঞ চিকিৎসকে নিৰবিচ্ছিন্নভাৱে চিকিৎসা সেৱা আগবঢ়ায়ো প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম নহল এইগৰাকী দুৰ্ভগীয়া যুৱতীৰ এক অত্যন্ত হৃদয় বিদাৰক অত্যন্ত এক মৰ্মান্তিক ঘটনা সংঘটিত হল অৱশেষত ৩৩ দিনীয়া চিকিৎসাৰ অন্তত ৩৩ দিনীয়া যুঁজৰ অন্তত হাৰ মানিলে মৃদুমুদ্ৰা ডেকাই জিএমচিএইচত চিকিৎসাধীন হৈ আছিল আঘাত যথেষ্ট গুৰুতৰ আছিল কেইবাটাও জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছিল বিগত সময়ছোৱাত কাৰণ দাৰে উপৰ্যুপৰি ঘপিওৱা হৈছিল আৰু এই মৃদুমুদ্ৰা গছাবলৈ গৈয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল সম্পৰ্কীয় ককায়েক মাধুৰ্য বৰ্মন হয়তো প্ৰিয় দৰ্শক আপোনালোক আটাইৰে মনত আছে সিদিনাৰ ঘটনা ৩১ মেৰ ঘটনা য'ত নেকি নলবাৰীত কিতাপ কিনিবলৈ আহিছিল সম্পৰ্কীয় ককায়েক মাধুৰ্য বৰ্মনৰ সৈতে এই মেধাৱী ছাত্ৰীগৰাকীয়ে বিজ্ঞান শাখাত অধ্যয়নৰত এই মেধাৱী ছাত্ৰীগৰাকী আনকি বিদ্যালয় এৰিবলগীয়া হৈছিল এই কুখ্যাত ৰ'জ আলীৰ বাবে কুখ্যাত ৰ'জ আলীৰ নিৰ্যাতন এনেকুৱা পৰ্যায় পাইছিল গৈ যে শিক্ষানুষ্ঠান পৰ্যন্ত সলনি কৰিবলগীয়া হৈছিল মৃদুমুদ্ৰা ডেকাই প্ৰেমৰ প্ৰস্তাৱ বিবাহৰ প্ৰস্তাৱ বাৰে বাৰে প্ৰেমৰ প্ৰস্তাৱ নৱম শ্ৰেণীৰ পৰাই অতিষ্ঠ কৰি আহিছিল মৃদুমুদ্ৰা ডেকাক মৃদুমুদ্ৰাৰ মাতৃয়ে সেই সময়ছোৱাত এইখিনি কথা সংবাদ মাধ্যমৰ সন্মুখত উচুপি কান্দি এই কথাখিনি কৈছিল যে আৰক্ষীক তেওঁলোকে কিয় অৱগত কৰা নাছিল নৱম শ্ৰেণীৰ পৰাই নিৰ্যাতন চলাই অহা ৰ'জ আলীৰ পৰিয়ালৰ সৈতে বহি আলোচনা কৰি আলোচনাৰ মাধ্যমেৰে এই সমস্যাৰ সমাধান কৰা বুলি তেওঁলোকে ভাবি আছে আনকি কুৰাণ শৰীফত হাত থৈ শপত খাই মৃদুমুদ্ৰা ডেকাৰ পিছ এৰাৰ কথাও আনকি কৈছিল এই লম্পট ৰ'জ আলীয়ে কিন্তু দৰাচলতে সেয়া বাস্তৱ হৈ নুঠিল তাৰ পিছতো চলি গৈছিল এক মানসিক অত্যাচাৰ মানসিক নিৰ্যাতন মৃদুমুদ্ৰাৰ ওপৰত সেয়াকেই বিবাহৰ প্ৰস্তাৱ প্ৰেমৰ প্ৰস্তাৱ কিন্তু পঢ়া শুনাত যথেষ্ট আগবঢ়া সামাজিকভাৱে সাংস্কৃতিক সকলো ক্ষেত্ৰতে আগবঢ়া এগৰাকী প্ৰতিভাশালী এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন এগৰাকী ছাত্ৰী এগৰাকী যুৱতী মৃদুমুদ্ৰা ডেকাই সেই বাৰে বাৰে প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি গৈছিল আৰু সেয়াই যেন কাল আছিল মৃদুমুদ্ৰাৰ বাবে আৰু তেনেকুৱা এটা ঘটনাৰ এক পাক চক্ৰত পৰি আনকি সম্পৰ্কীয় ককায়েক মাধুৰ্য বৰ্মনে প্ৰাণ হেৰুৱাবলগীয়া হল নলবাৰী কাণ্ড আচলতে ভুল কাৰ ভুলৰ পৰিণতিত আজি এনেদৰে নিশেষ হৈ গল দুটাকৈ প্ৰতিভা এজন যুৱ নেতা মাধুৰ্য বৰ্মন এগৰাকী সৰবৰাহী যুৱক আছিল অঞ্চলটোৰ নলবাৰী পশ্চিম নলবাৰী অঞ্চলটোৰ আৰু সেই সৰবৰাহী যুৱকজনেও আনকি থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল এই নৰপিশাচৰ আক্ৰমণত আৰু তাৰ দুদিন পাছতেই এনকাউণ্টাৰত প্ৰাণ হেৰুৱাইছিল এই কুখ্যাত ৰ'জ আলীয়ে তাৰ পিছত প্ৰাৰ্থনা যাতে অতি সোনকালে সুস্থ হৈ উঠক সুস্থ শৰীৰেৰে মৃদুমুদ্ৰাই পুনৰ এটা নতুন জীৱন পাব আকৌ মৃদুমুদ্ৰাৰ যি সপোন আছিল শিক্ষাৰ ক্ষেত্ৰখনত আগবাঢ়ি যোৱাৰ সেই সপোন পূৰণ কৰিব আকৌ হাঁহি বিৰিঙি উঠিব মৃদুমুদ্ৰাৰ পৰিয়ালত কিন্তু বাস্তৱ ক্ষেত্ৰত সেয়া হৈ নুঠিল করুণ এক ঘটনা সংঘটিত হল আজি পুৱাৰ ভাগত এই খবৰ আহিল যে নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে মৃদুমুদ্ৰাই এবাৰ কল্পনা কৰক এই ছাত্ৰীগৰাকীক নৱম শ্ৰেণীৰ পৰাই এই লম্পট ৰ'জ আলীয়ে অত্যাচাৰ চলাই আহিছিল মানসিক নিৰ্যাতন চলাই আহিছিল প্ৰেমৰ প্ৰস্তাৱ হে একেই প্ৰেমৰ প্ৰস্তাৱ বিবাহৰ প্ৰস্তাৱ দি অতিষ্ঠ কৰি আহিছিল তাৰ মাজত পঢ়া শুনা আগবঢ়াই নিছিল মৃদুমুদ্ৰা ডেকাই ইয়া পৰিয়ালৰ কথা
পৰিয়ালে এইখিনি কথা জনাইছিল এই নৃশংস ঘটনা সংঘটিত হোৱাৰ পিছত যোৱা 31 মেৰ পিছত এই খবৰসমূহ এই ঘটনাসমূহ পোহৰলৈ আহিছিল আৰু এই বিষয়টোত এটা লাভ জেহাদৰ এংগল জড়িত হৈ থকাৰ কথাও আনকি পোহৰলৈ আহিছিল লাভ জেহাদৰ বলি হ'বলগীয়া হৈছিল মৃদুমুদ্ৰা লগতে মৃদুমুদ্ৰাক বচাবলৈ গৈ প্ৰাণ হেৰুৱাবলগীয়া হ'ল সম্পৰ্কীয় ককাইক মাধুৰ্য বৰ্মনেও গতিকে এনেকুৱা এটা ঘটনা আৰু এই ঘটনাই সকলোকে এই মুহূৰ্তত জোকাৰি গৈছে আকৌ এবাৰ মৃদুমুদ্ৰাৰ মৃত্যুৰ খবৰ পাই সকলো এই মুহূৰ্তত ব্যথিত হৈছে যে সকলোৱে আশা কৰিছিল যে চিকিৎসকৰ নিৰন্তৰ প্ৰচেষ্টাত চিকিৎসকৰ তত্ত্বাৱধানত সুস্থ হৈ উঠিব কিন্তু যোৱা 2-3 দিনৰ পৰা স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিল কাৰণ হাওফাওত যথেষ্ট গুৰুতৰ আছিল আঘাত হাওফাওৰ আঘাত সংক্ৰমণৰ ৰূপ ল'লে আৰু সেই সংক্ৰমণৰ পিছতে স্বাস্থ্যৰ অৱস্থা অত্যন্ত জটিল হৈ পৰিল আৰু সেই জটিলতাৰ অন্তত অৱশেষত আজি আহিল সেই দুখবৰটো সেই দুৰ্ভাগ্যজনক খবৰটো যে মৃদুমুদ্ৰা ডেকায়ো নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে সুদীৰ্ঘ 33 দিনীয়া চিকিৎসাৰ অন্তত গতিকে আজি আকৌ এবাৰ এই প্ৰশ্নৰে অৱতাৰণা হৈছে যে কাৰ ভুলৰ বাবে এনে ধৰণৰ এটি ঘটনা সংঘটিত হ'ল হসাকৈ এই লাভ জেহাদে নিশেষ কৰিলে নেকি দুটা পৰিয়াল দুগৰাকী মাতৃৰ বুকু খুদা কৰিলে দুগৰাকী মাতৃয়ে নহয় দুটা পৰিয়াললৈ কাল অমানিশা নমাই আনিলে এই ঘটনাই এফালে মাধুৰ্য বৰ্মন এজন উঠি অহা যুৱকে প্ৰাণ হেৰুৱালে এই ঘটনাৰ পাকচক্ৰত পৰি আৰু আনফালে মৃদুমুদ্ৰাক প্ৰতিশোধ ল'বলৈ গৈ আক্ৰমণ কৰা এই ৰ'জ আলীৰ লাভ জেহাদৰ বলি হোৱা মৃদুমুদ্ৰায়ো অৱশেষত প্ৰাণ হেৰুৱালে হসাকৈ এয়া লাভ জেহাদ আছিল নেকি দুইটা পৰিয়ালে যি মীমাংসা কৰিছিল সেই মীমাংসা কিয় সফলভাৱে মীমাংসা নহল বা সেই বিবাদ কিয় সফলতাৰে সমাধান নহল এই প্ৰশ্ন কিন্তু এইখিনি মুহূৰ্তত অৱতাৰণা হৈছে আৰক্ষীক জনোৱা নাছিল সমাজৰ ভয় এই কথা মৃদুমুদ্ৰাৰ মাতৃয়ে কৈছিল যেতিয়া মৃদুমুদ্ৰা আক্ৰমণৰ বলি হৈছিল চিকিৎসাধীন হৈ আছিল 1 জুন তাৰিখে এইখিনি কথা সংবাদ মাধ্যমৰ সন্মুখত মাতৃয়ে কৈছিল যে সমাজৰ এটা ভয় সমাজে কি ক'ব এগৰাকী মুছলমান যুৱকে প্ৰেমৰ প্ৰস্তাৱ দি আহিছে বিবাহৰ প্ৰস্তাৱ দি আহিছে তাতে পঢ়া শুনা কৰি থকা এগৰাকী কম বয়সীয়া ছাত্ৰী গতিকে বহুখিনি সপোন আছে আগুৱাই যোৱাৰ গতিকে তেনেস্থলত যদি সমাজে কিবা বেয়া কয় সমাজে কি বুলি ভাবিব এনে কিছু বিষয় এনে কিছু ট্ৰমা এনে কিছু বিষয়ে আসলতে পৰিয়ালটোক এক হলঠেকত পেলাইছিল আৰু যাৰ বাবে আৰক্ষীৰ কাষ চপা নাছিল বুলি তেওঁলোকে প্ৰকাশ কৰিছিল যে বদনামী হ'ব মৃদুমুদ্ৰা বদনামী হ'ব তেনেকুৱা এটা ভয় শংকা আছিল সমাজে কি ক'ব তেনে ধৰণৰ কিছু ভয় শংকা আছিল আৰু তাৰে পৰিণতিত তেওঁলোকে আৰক্ষীৰ কাষ চপা নাছিল আৰু তাৰ পৰিণাম হয়তো আজি এনে ধৰণৰ এটা ভয়ংকৰ ঘটনাৰ সাক্ষী হ'ল নলবাৰীৰ লগতে সমগ্ৰ ৰাজ্যবাসী লাভ জেহাদক লৈ চৰকাৰ যথেষ্ট কঠোৰ হোৱা পৰিলক্ষিত হৈছে লাভ জেহাদৰ বিৰুদ্ধে ইতিমধ্যে কঠোৰ আইন প্ৰণয়ন কৰা হৈছে কিন্তু তাৰ পিছতো এনে ধৰণৰ ঘটনাই সকলোকে ভবাই তুলিছে হসাকৈ ইয়াত লাভ জেহাদ আছিল নেকি কিয় বল প্ৰয়োগ কৰা হৈছিল হেঁচা প্ৰয়োগ কৰা হৈছিল মৃদুমুদ্ৰাক বিয়াত বহিবলৈ এই কুখ্যাত ৰ'জ আলীয়ে যদি পৰিয়ালটোৱে সমাজৰ ভয়ত সমাজৰ কথা চিন্তা নকৰি আৰক্ষীক বিষয়টো অৱগত কৰিলে হয় হয়তো এনেকুৱা ধৰণৰ এটা পৰিস্থিতি নহল হয় এই বিষয়সমূহ কিন্তু এই মুহূৰ্তত চৰ্চিত হৈছে ৰাইজৰ মুখে মুখে কিন্তু যি নহওক এই ঘটনাৰ পৰা শিক্ষা ল'ব লাগিব আমাৰ সমাজখনেও এই ঘটনাৰ পৰা অভিভাৱকসকলেও কিছু শিক্ষা ল'ব লাগিব লগতে এই ঘটনাৰ পৰা আৰক্ষী প্ৰশাসন সকলো প্ৰশাসন ব্যৱস্থাই এক কঠোৰ হ'ব লাগিব এই ঘটনাই যেন তাৰে এটা শিক্ষা প্ৰদান কৰিলে কিন্তু দুগৰাকী মাতৃৰ বুকু খুদা কৰিলে দুটা পৰিয়াল উকা হৈ পৰিল এই লাভ জেহাদৰ ঘটনাই হওক বা আন কোনো কাৰণতেই হওক এনে ধৰণৰ নৃশংস এনে ধৰণৰ পৈশাচিক মনোবৃত্তি য'ত নেকি আজিৰ একাংশ যুৱ প্ৰজন্মক এনেদৰে গ্ৰাস কৰা পৰিলক্ষিত হৈছে গতিকে এই ঘটনাৰ আৰু পুনৰাবৃত্তি নহওক কোনো মৃদুমুদ্ৰাই যাতে এনে ধৰণৰ ঘটনাৰ সন্মুখীন নহওক কোনো পৰিয়ালেই যাতে এনে ধৰণৰ দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সন্মুখীন নহওক তাৰেই কামনা এই মুহূৰ্তত সকলোৰে প্ৰিয় দৰ্শক লাইভৰ পৰা এই মুহূৰ্তত বিদায় লম নমস্কাৰ